নিৰ্বাচন আহিলে আপুনি পুনৰ সমষ্টিমুখী হয় আৰু তাৰপিছত আপুনি আপোনাৰ কাম আৰম্ভ কৰে। ঢকুৱাখানা সমষ্টিত আগন্তুক নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ শক্তিশালী কেণ্ডিডেটটো মই আছোঁ আৰু মোৰ বাহিৰে কংগ্ৰেছৰ কোনো বিকল্প নাই। সেইকাৰণে মইতো ভাবোঁ যে AICCয়ে বা APCCয়ে টিকটটো মানে প্ৰায়ৰিটিটো মোৰে হ'ব বা মোকে টিকটটো দিব। সেইকাৰণে মই আৰু ইতিমধ্যে মই কথাও পাতিছোঁ আপোনাৰ যদি কংগ্ৰেছ UDF অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমি যদি 4টা পাৰ্টি লগ লাগি পেলাই যদি নিৰ্বাচন খেলোঁ তেতিয়াতো মানে আপোনাৰ 2/3 মেজৰিটি পাই যাব। নমস্কাৰ, মই হেমন্ত বেজ। ভৰত চন্দ্ৰ নৰ এই যিটো নাম, এই নামটো প্ৰত্যেকজন লোকেই জানে, কিন্তু বহু সময়ত তেওঁক বহুতে বিচাৰি নাপায়। কিন্তু আজি ND24ৰ সৌভাগ্য তেওঁৰ বগীনদীস্থিত বাসগৃহত আহি আমি উপস্থিত হৈছোঁহি আৰু আমাৰ সৌভাগ্য তেওঁক আমি আজি লগ পাইছোঁ। প্ৰকৃতাৰ্থত নিৰ্বাচন অহাৰ ঠিক আগে তেওঁ সমষ্টিমুখী হয়। এই কথাটোক লৈ যথেষ্ট পৰিমাণে ৰাইজে চৰ্চা কৰে। তেওঁৰ পৰা মই প্ৰথম সেই কথাটো জানিব বিচাৰিম যে নিৰ্বাচন আহিলে আপুনি পুনৰ সমষ্টিমুখী হয় আৰু তাৰপিছত আপুনি আপোনাৰ কাম আৰম্ভ কৰে। এই বিষয়টোক লৈ বহুতে চৰ্চা কৰে, কি ক'ব খুজিব? প্ৰকৃততে 2019 চনৰ পিছত তাৰমানে মোৰ শাৰীৰিক অসুস্থতা হৈছিলে, যাৰ কাৰণে মই দিল্লীত চিকিৎসাধীন হয়। প্ৰায় মানে 2-3 বছৰ মোৰ চিকিৎসা চলি আছিল, যাৰ কাৰণে মই ৰাইজক এই সময়ত মই দেখা কৰিব নোৱাৰিলোঁ। আৰু এই কথাটোকে কৈ পেলাই কিছুমানে মানে ক'ব খোজে বস্তুটো, কিন্তু এইটো সম্পূৰ্ণ মানে মেডিকেল পাৰপাছতে মানে মই 3 বছৰ মানে অলমষ্ট 4 বছৰ আৰু হস্পিটেল ডাক্তৰো মানে ক'লে যে কমপ্লিট ট্ৰিটমেণ্ট কমপ্লিট নোহোৱালৈকে আৰু কমপ্লিট মানে ৰিকভাৰী নোহোৱালৈকে যে আপুনি অলপমান ৰেষ্ট ল'ব লাগে আৰু চিকিৎসা লৈ থাকিব লাগে। এইটো মেডিকেল পাৰপাছতে মই মানে দিল্লীত চিকিৎসা লৈ থাকিব লগা হৈছিল। আৰু এতিয়া মই একচুৱেলি অকল 2019 জানুৱাৰী ফেব্ৰুৱাৰীতে মই মানে কমপ্লিট মানে ভাল পাইছোঁ আৰু মানে ৰিকভাৰী হৈছোঁ বা ফিল্ডত বা পলিটিক্সটো কৰিব পৰা হৈছোঁ। মাজতে 4 বছৰমান অলপমান এনেকৈ জিৰণি ল'ব লগা হ'ল। আৰু 1985 চনৰ পৰা 2006 পৰ্যন্ত এটা দীঘলীয়া সময় আপুনি যিহেতুকে অসম বিধানসভাত আছিল, আপুনি তৰুণ গগৈ মন্ত্ৰীসভাৰ এজন প্ৰভাৱশালী মন্ত্ৰী আছিল। আজিৰ তাৰিখত ইমান আপুনি প্ৰভাৱশালী হোৱাৰ পিছতো ঢকুৱাখানাত কিয় আপোনাৰ ভেটিক প্ৰশ্ন অৱতাৰণা হ'ল? নৱদলে আহি এণ্ট্ৰি কৰিলেহি। এই বিষয়টোক লৈ আপুনি কি ক'ব খুজিব? কিয় ৰাইজে আপোনাক নিবিচৰা হ'ল? এই সন্দৰ্ভত কি ক'ব? এইটো ঢকুৱাখানা সমষ্টিত আমি ধৰক ভাৰতীয় জাতীয় কংগ্ৰেছৰ কেণ্ডিডেট হিচাপে মই যিখিনি ভোট পাব লাগে সেই ভোটটো মই পাইছোঁ। তাৰমানে আগতে 2006 চনততো মই 52,000 পাই পেলাই মই নিৰ্বাচিত হৈছোঁ। আকৌ 2011তো মই অলমষ্ট 57,000 পাই পেলাই মই পৰাজিত হৈছোঁ। আকৌ মই 2016তো 57,000 পাইছোঁ। তাৰমানে ইমান কংগ্ৰেছৰ যিটো ভোট বা ৰাইজৰ যিখিনি ভোট এইটো মই পাইছোঁ, কিন্তু কংগ্ৰেছ বিৰোধী যিটো ভোট এই ভোটটো 2011 আৰু 2016 একত্ৰিত হ'ল মানে আৱেগিকভাৱে। এণ্টি কংগ্ৰেছ ভোটখিনি ইউনাইটেড হৈ যোৱাৰ কাৰণে AGP, BJP, গণশক্তি গোটেইকেইটা লগ লাগি গ'ল আমাৰ বিৰুদ্ধে। আৰু কিছু পৰিমাণে আমি ধৰক 10 বছৰ ক্ষমতাত থকাৰ পিছত আৰু 15 বছৰ ক্ষমতাত থকাৰ পিছত অলপ কিছু পৰিমাণে প্ৰতিষ্ঠান বিৰোধী দলটো থাকেই শাসক দলৰ বিৰুদ্ধে, সেইটো অলপ আছিলে। একচুৱেলি আমাৰ মানে বস্তুটো যিখিনি ভোট মই পাব লাগে এইটো মই পাইছোঁ, কিন্তু আমাৰ বিৰোধী ভোট যিটো কংগ্ৰেছ বিৰোধী ভোটটো মানে এক্সট্ৰিমলি মানে ইউনাইটেড হৈ গ'ল 2011-16। আৰু এইটোৱে একমাত্ৰ কাৰণ। ৰাইজে মানে প্ৰত্যাখ্যান কৰা নাই, ৰাইজে মানে আমাক ৰিজেক্ট কৰা নাই। ৰাইজে আমাক মানে যিখিনি ছাপোৰ্ট দিব লাগে যিখিনি এইটো ৰাইজে আমাক দিছে বস্তুটো, আমি পাইছোঁ এইটো বস্তুটো। আৰু এটা প্ৰশ্নৰ অৱতাৰণা হয়, ইনফিল্ডত সেই চৰ্চাটো চলে যে যিহেতুকে আপুনি 2006ত আপুনি নিৰ্বাচিত হৈছিল, পৰৱৰ্তী নিৰ্বাচন আপুনি পৰাজিত হ'ল, কিন্তু এতিয়া সমষ্টিৰ বহু লোকে বিচাৰে যে এতিয়া আৰু ঢকুৱাখানা সমষ্টিত অন্তত কংগ্ৰেছে যদি যুৱ নেতাক অগ্ৰাধিকাৰ দিয়ে, নতুন নেতাক অগ্ৰাধিকাৰ দিয়ে, তেনেহ'লে কিন্তু পুনৰ কংগ্ৰেছৰ জয় ময়ময় হ'ব, এনেধৰণৰ এটা বিষয় উত্থাপন হৈছে। এই বিষয়টোত আপুনি কি ক'ব খুজিব?
এইটো শুদ্ধ মানে এছেছমেণ্ট নহয়। তাৰমানে আমাৰ ঢকুৱাখানাৰ যিটো এটা স্থানীয় বিধায়ক বিজেপিৰ নৱকুমাৰ দলে আৰু অসম চৰকাৰৰ পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী, তেওঁৰ বিৰুদ্ধে ঢকুৱাখানা সমষ্টিত আগন্তুক নিৰ্বাচনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ একমাত্ৰ শক্তিশালী কেণ্ডিডেটটো মই আছোঁ। আৰু মোৰ বাহিৰে কংগ্ৰেছৰ কোনো বিকল্প নাই, কাৰণ অসম চৰকাৰৰ পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী তেওঁ এটা শক্তিশালী পাৰ্টি হ'ব। আৰু ইতিমধ্যে তেওঁ 10 বছৰ ইয়াত আছে বিধায়ক হৈ, অসম চৰকাৰৰ 5 বছৰ মন্ত্ৰী হৈ আছে। তেওঁক যিকোনো একেবাৰে নতুনকৈ ভাৰতীয় জাতীয় কংগ্ৰেছৰ এজন নতুন কেণ্ডিডেটজনে তেওঁৰ লগত মানে যুঁজ কৰিব পৰা নাযাব। আৰু এইবাৰ যিহেতুকে আৰু 6টা বা 7টা মাহ আছে, এইবাৰো আপুনি কংগ্ৰেছৰ হৈ টিকেট পোৱাটো 100% নিশ্চিত? টিকটটো মই বিচাৰিছোঁ, আৰু যিহেতু মই আগতে ইয়াত 5 বছৰ আছিলোঁ MLA হিচাপে, আৰু মই 7 টাইম ইয়াত ইলেকশ্যন খেলিছোঁ, সেইকাৰণে মইতো ভাবোঁ যে AICCয়ে বা APCCয়ে টিকটটো মানে প্ৰায়ৰিটিটো মোৰে হ'ব বা মোকে টিকটটো দিব। এইকাৰণে মই আৰু ইতিমধ্যে মই কথাও পাতিছোঁ, তাৰপিছত এইকাৰণে মই ইয়াত এইটো মোৰে প্ৰায়ৰিটিটো আছে, বা APCC AICCয়ে মানে মোকে টিকটটো দিব আৰু মুঠতে। যিহেতুকে এতিয়া সমগ্ৰ ৰাজ্যতেই দেখিবলৈ পোৱা গৈছে যে ৰাজনীতিৰ গৰম বতাহ ইতিমধ্যেই বলা আৰম্ভ হৈ গৈছে, আৰু এইবাৰ আশ্চৰ্যজনকভাৱে বিভিন্ন দলৰ ইয়াত জন্ম হোৱা দেখিবলৈ পোৱা গৈছে, আৰু আঞ্চলিকতাবাদী যিসমূহ শক্তি বিভিন্ন দলে গা কৰি উঠিছে। এই দলসমূহে যিহেতুকে আপোনালোকে মহাজোঁটবন্ধনৰ কথা কৈছেই, এই যে নতুন নতুন দল গঢ়ি উঠিছে, এইবিলাকে কিবা প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'বনে? এনেই আমি আছোঁ যুৱ ছাত্ৰ পৰিষদে যিটো নতুন ৰাজনৈতিক দল গঠন কৰিছে অসম জাতীয় পৰিষদ, তেওঁলোককো আমি ইতিমধ্যে আমাৰ দলৰ প্ৰেছিডেণ্ট ৰিপুণ বৰাই তেওঁলোকক আমাৰ যিটো মহাজোঁট বন্ধনৰ অলৰেডি তেওঁলোকক আবেদন জনাইছে, মানে এপিল কৰিছে যে জইন কৰিব লাগে। আৰু অখিল গগৈৰ নেতৃত্বত যিটো ৰাইজৰ দল গঠন হৈছে তেওঁলোককো আমি আমন্ত্ৰণ জনাইছোঁ, কাৰণ কংগ্ৰেছৰ UDFৰ বা অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল আমাৰ সকলোৰে টাৰ্গেটটো মানে এটাই, লক্ষ্য এটাই, যে আমি বিজেপিক আগন্তুক নিৰ্বাচনত পৰাস্ত কৰিব লাগে বা অসমৰ পৰা আমি বিদায় দিব লাগে। এইকাৰণে আমাৰ যদিও ৰাস্তাটো বেলেগ বেলেগ, টাৰ্গেটটো এটাই, লক্ষ্য একেটাই। সেইকাৰণে মই ভাবোঁ যে এতিয়া আমাৰ হাতত টাইম আছে 5 মাহ 6 মাহ, যে আমি আলোচনা হ'ব তেওঁলোকৰ মাজত, আৰু আমি একেলগে এটা মহাজোঁট হৈ পেলাই আমি নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব পাৰিম, আৰু বিজেপিৰ বিৰুদ্ধে আমি এটা শক্তিশালী যুঁজ দিব পৰা যাব। আৰু অসমৰ ৰাইজে বিশেষকৈ বিজেপিৰ যিটো অসমৰ বিৰুদ্ধে বা অসমীয়া জাতিৰ বিৰুদ্ধে যিবিলাক প্ৰতাৰণা, প্ৰবঞ্চনা, বিশ্বাসঘাতকতা, ষড়যন্ত্ৰ কৰিলে, তাৰ কাৰণে অসমৰ মানে এইটো বিচাৰিছে যে বিজেপিক মানে অসমৰ পৰা বিদায় দিব লাগে। আৰু এইটো বিদায় দিবৰ কাৰণেতো নতুনকৈ ৰাজনৈতিক দল 2টা হৈছে, আৰু পুৰণা ৰাজনৈতিক দল আমাৰ অলৰেডি আছেই। চ' মানে একচেপ্ট বিজেপি আৰু AGPৰ বাহিৰে চবৰে টাৰ্গেটটো হ'ল যে আমি বিজেপিক বিদায় দিব লাগে, আৰু ৰাইজে বিদায় দিয়াটো বিচাৰিছে। আৰু ৰাইজে বিচাৰিছে যে সকলো দল লগ লাগিব লাগে, এণ্টি বিজেপি, এণ্টি AGP যিমান পলিটিকেল ফ'ৰ্চ আছে, এইটো ইউনাইটেড হোৱাটো ৰাইজে বিচাৰিছে, ৰাইজে কামনা কৰিছে। আৰু যিহেতুকে এইবাৰ কংগ্ৰেছৰ কিমানখন কংগ্ৰেছে এইবাৰ আসন পাব বুলি আপুনি ভাবে? কাৰণ আপুনি এজন জ্যেষ্ঠ কংগ্ৰেছী নেতা আৰু আপুনি এজন প্ৰভাৱশালী এসময়ৰ মন্ত্ৰী, কিমানখন আসনৰ সপোন আপোনালোকে দেখে? এনেইতো যদি কংগ্ৰেছ, UDF, অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দল, আমি যদি 4টা পাৰ্টি লগ লাগি পেলাই যদি নিৰ্বাচন খেলোঁ, তেতিয়াতো মানে আপোনাৰ 2/3 মেজৰিটি পাই যাব অসম বিধানসভাত। আৰু বিজেপি AGPটো ক'বলৈ গ'লে অসমৰ মানে বিধানসভা বা ৰাজনীতিৰ পৰা কমপ্লিট মানে নিশ্চিন্ত হৈ যাব বস্তুটো, বহুত তললৈ 5টা 6টা 8টা ছিট পাই যাব বস্তুটো। আৰু যদি কিবা কাৰণত যদি মহাজোঁট নহয়, অকল কংগ্ৰেছ UDFও খেলে, তথাপি আমি যিটো চৰকাৰ গঠন কৰিবৰ কাৰণে যিটো মেজিক নাম্বাৰ 63, এইটো কংগ্ৰেছ UDFও মোৰ মতে লাভ কৰিব পৰা অৱস্থাত আজি তাৰিখত আছে, মেজিক নাম্বাৰটো 63টো। কিন্তু যদি 4টা পাৰ্টি যদি লগ লাগি যায়, তেতিয়া কিন্তু আমি মানে 2/3 মেজৰিটিলৈকে মানে 2/3 মেজৰিটি আমি পাই যাম। কাৰণ আজি পৰিৱেশটো তেনেকুৱা এটা অৱস্থাত আছে। একচুৱেলি গোটেই অসমৰ গাঁওবিলাকৰ ৰাইজে মানে যিমান পাৰে সোনকালে বিজেপিক অসমৰ পৰা বিদায় দিব লাগে, চৰকাৰৰ পৰা বিদায় দিব লাগে, সেইটো ৰাইজে বিচাৰিছে, কামনা কৰি আছে বস্তু। আৰু মোৰ শেষৰটো প্ৰশ্ন হ'ব যে যিহেতুকে
এইবাৰ অসম জাতীয় পৰিষদ আছুৰ আৰু AJCPৰ অসম জাতীয় পৰিষদ জন্ম হ'ল আজিৰ তাৰিখলৈ কিন্তু সদৌ অসম ছাত্ৰ সন্থাৰ লুইনজ্যোতি গগৈ প্ৰসংগটো যদি মই আনো বা অন্যান্য যিসকল ছাত্ৰ সন্থাৰ নেতাসকলৰ কথা কওঁ তেওঁলোকে এতিয়াও ৰাজনৈতিক দলত তেওঁলোকে এতিয়াও চামিল হোৱাগৈ নাই অথচ তেওঁলোকে ৰাজনৈতিক নেতাৰ দৰে এতিয়া কথা কোৱা আৰম্ভ কৰিয়ে দিছে এই বিষয়টোক লৈ আপুনি কি ক'ব খোজে কাৰণ আপুনিও এটা সময়ত এজন ছাত্ৰ নেতা আছিল আৰু আপুনিও আছুত আছিল এই বিষয়টো লৈ আপুনি কি ভাবে যে তেওঁলোকে সোনকালেই AJPত জইন কৰিব লাগে নে নালাগে নে শেষত যিহেতুকে এজন আপোনালোকৰ মুখ্যমন্ত্ৰী কেণ্ডিডেটৰ প্ৰসংগটো যদি মই আহোঁ কংগ্ৰেছৰ ক্ষেত্ৰলৈ যদি চাওঁ যে এজন যোগ্য মুখ্যমন্ত্ৰী কেণ্ডিডেট এইবাৰ আপোনালোকৰ কংগ্ৰেছৰ দলত কোন হ'ব পাৰে বুলি আপুনি ভাবে এতিয়া নামটো আমি তেনেকৈ আগতীয়াকৈ আমি ক'ব নোৱাৰোঁ কাৰণ কংগ্ৰেছত আমাৰ জেনেৰেলি আগতে অসমত বিশেষকৈ আমি চিফ মিনিষ্টাৰটো আগতে প্ৰজেক্ট কৰা নাই আৰু এইটো AICCয়ে আগে পিছে আমি যিটো কৰে যে আমি যেতিয়া ইলেকশ্যনৰ পিছত যেতিয়া মেজৰিটি পাওঁ মেজৰিটি পোৱাৰ পিছত আমাৰ AICCৰ পৰা অবজাৰ্ভাৰ আহে MLA বিলাকৰ পৰা অপিনিয়ন লয় পাৰ্চনেলি MLA বিলাকৰ অপিনিয়ন লয় তাৰপিছত এই অপিনিয়নবিলাকৰ যিটো ৰিজাল্ট এই ৰিজাল্ট আকৌ AICCক জনাই দিয়ে তাৰপিছত AICCয়ে ডিচিশ্যন লয় আমাৰতো উপযুক্তটো বহুত আছে উপযুক্ত পাৰ্টি কেইবাজনো আছে কিন্তু এইটো ইলেকশ্যনৰ পিছত মেজৰিটি পালে AICCয়ে সিদ্ধান্ত ল'ব ধন্যবাদ জনাইছোঁ সেয়া আছিলে ভৰত চন্দ্ৰ নৰহ ND24